আজি পবিত্ৰ শাওন মাহৰ শেষৰটো সোমবাৰ আৰু এই দিনটোত অগ্নিনাভ মন্দিৰত অগণন ভক্তই ভিৰ কৰা পৰিলক্ষিত হৈছে। পুৱাৰ ভাগতে বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তসকল ৰৈ আছে আৰু অগ্নিনাভ মন্দিৰৰ দুৱাৰ খোলাৰ লগে লগে সকলোৱে হেঁচা ঠেলাৰ মাজেৰে এটা ভিৰ কৰা পৰিলক্ষিত হৈছে। যিহেতু পবিত্ৰ শাওন মাহ মহাদেৱ শিৱৰ বাবে বিশেষ বুলি কোৱা হয় আৰু এই পবিত্ৰ শাওন মাহটোত মহাদেৱ শিৱক স্মৰণ কৰা ভক্তসকলেও বিশেষভাৱে তেওঁলোকে উপাসনা কৰা পৰিলক্ষিত হয়। বিভিন্ন নীতি নিয়মৰ মাজেৰে ব্ৰত পালন কৰি তেওঁলোকে মহাদেৱ শিৱক উপাসনা কৰা পৰিলক্ষিত হয়। আৰু যিহেতু পবিত্ৰ শাওন মাহটো শিৱ ভক্তসকলৰ বাবে ভাল সময় বুলি কোৱা হয় আৰু শিৱৰ বাবে ভাল সময় বুলি কোৱা হয় আৰু এই সময়খিনিত বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে দেশৰ ভিন্ন প্ৰান্তৰ লগতে অসমৰ বিশেষকৈ এটা বিশেষ মন্দিৰ অগ্নিনাভ মন্দিৰ, যি ক'ভিডৰ সময়খিনিত বা লকডাউনৰ সময়ত ডিজিটেল মন্দিৰ হিচাপে খ্যাত আছিল আৰু এই বৰ্তমান সময়ত অগ্নিনাভ মন্দিৰ যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰিছে। বহু ভক্তৰ বিশ্বাসৰ থল হিচাপে পৰিচিত হৈছে অগ্নিনাভ মন্দিৰ আৰু এই অগ্নিনাভ মন্দিৰত প্ৰতিটো দিনতে যিদৰে ভক্তৰ ভিৰ হোৱা পৰিলক্ষিত হৈছে বা যিদৰে ভিৰ হৈছে, অসমৰ ভিন্ন প্ৰান্তৰ পৰা ভক্তসকল আহিছে আৰু সমান্তৰালভাৱে আজি যিহেতু পবিত্ৰ শাওন মাহৰ শেষৰটো সোমবাৰ আৰু প্ৰতিটো সোমবাৰেই মহাদেৱ শিৱক স্মৰণ কৰাৰ বাবে এটা পবিত্ৰ দিন হিচাপে মনা হয় বা মানি অহা হৈছে আৰু এই পবিত্ৰ সোমবাৰ দিনটোত উপাসনা কৰিলে বিশেষভাৱে সুফল পোৱা যায় বুলিও এটা বিশ্বাস আছে আৰু সেই বিশ্বাস অনুসৰিয়ে পবিত্ৰ শাওন মাহৰ শেষৰটো সোমবাৰত আজি অগণন ভক্তই ভিৰ কৰা পৰিলক্ষিত হৈছে। বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তসকলে ভিৰ কৰিছে আৰু অগ্নিনাভ মন্দিৰৰ গেট যিখন মূল দুৱাৰ খোলাৰ পূৰ্বতেই অৰ্থাৎ পুৱাৰ ভাগৰ পৰাই প্ৰায় 4:30-5 বজাৰ পৰাই সকলোবোৰ ভক্ত লাইন পাতি ৰৈ আছে আৰু দুৱাৰ খোলাৰ লগে লগে সকলো একেলগে সোমাই গৈ এটা বিশেষভাৱে ভিৰ কৰা পৰিলক্ষিত হৈছে। যি কি নহওক তেওঁলোকৰ সকলোৰে হেঁপাহ আছে, তেওঁলোকে অগ্নিনাভ মন্দিৰক এক বিশ্বাসৰ স্থল হিচাপে আহিছে আৰু তাৰ ফলশ্ৰুতিতে সকলো ভক্তই যাতে বিচৰা মনৰ মনোকামনা পূৰণ হয়, নিজৰ যিসমূহ বিচৰা বস্তু ভগৱানৰ পৰা আশা কৰিছে, এইবোৰৰ বাবেই তেওঁলোকে স্মৰণ কৰিবলৈ যিহেতু অগ্নিনাভ মন্দিৰলৈ আহিছে, সেয়েহে তেওঁলোকক বিশেষভাৱে এটা হেঁচা ঠেলা কৰা পৰিস্থিতিও উদ্ভৱ হৈছে। যিহেতু আজিৰ এই পবিত্ৰ শাওন মাহটো গ'লেগৈ আকৌ আৰু এটা বছৰৰ পাছতহে পুনৰ পাব। সেয়েহে তেওঁলোকে এই দিনটোত বিশেষভাৱে আজি শাওন মাহৰ শেষৰটো সোমবাৰ দিনটোত বিশেষভাৱে তেওঁলোকে বিভিন্ন প্ৰান্তৰ পৰা আহি অগ্নিনাভ মন্দিৰতে মহাদেৱ শিৱক স্মৰণ কৰিবৰ বাবে বা অগ্নিনাভ বাবাক স্মৰণ কৰিবৰ বাবে সকলো আহিছে, উপাসনা কৰিবৰ বাবে বিভিন্ন প্ৰান্তৰ পৰা অহা পৰিলক্ষিত হৈছে। অসমৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন মঠ মন্দিৰ লগতে বৰ্তমান সময়ত কিন্তু বহু ভক্তৰ বিশ্বাসৰ স্থল হিচাপে পৰিণত হৈছে অগ্নিনাভ মন্দিৰ।